শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, ভাৰত চৰকাৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, সন্মানীয় বিধায়কসকল, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি শ্ৰী প্ৰাঞ্জল শইকীয়াকে আদি কৰি আজিৰ মঞ্চত উপস্থিত সুধীবৃন্দ, প্ৰেক্ষাগৃহত উপস্থিত সন্মানীয় ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অসমৰ সাংস্কৃতিক আৰু জাতীয় চেতনাত অমৰত্ব লাভ কৰা দুগৰাকী মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতিত উৎসৰ্গিত কৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধনৰ এই অনুষ্ঠানলৈ মই কেন্দ্ৰীয় গৃহ আৰু সমবায় বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিক স্বাগতম জনাইছোঁ।